নমস্কাৰ সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাই আমি জুন মাহত সংঘটিত হোৱা কেইটামান গুৰুত্বপূৰ্ণ ঘটনা প্ৰবাহৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো প্ৰথমে আমি সাহিত্য একাডেমী বঁটাৰ কথা আলোচনা কৰিম 2024 বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অসমৰ পৰা প্ৰসিদ্ধ সাহিত্যিক ৰঞ্জু হাজৰিকাই তেখেতে শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু তেখেতৰ গ্ৰন্থখন আছিল বিপন্ন বিস্ময় খেল এখন শিশু উপন্যাস আৰু এই উপন্যাসখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল দ্বিতীয়তে সাহিত্য একাডেমীৰ যুৱ বঁটা লাভ কৰিছিল নয়নজ্যোতি শৰ্মাই আৰু তেওঁৰ গ্ৰন্থখনৰ নাম আছিল জালকটা জুই শীৰ্ষক এখন গল্প সংকলন তৃতীয়তে বড়ো ভাষাত সাহিত্য একাডেমীৰ যুৱ বঁটা লাভ কৰিছে সেলফ পেড ৰাণী বৰুৱে সাইক্লোম গ্ৰন্থৰ বাবে এই বঁটা লাভ কৰিছে বৰুৱে ইয়াৰ উপৰি বাংলা ভাষাত ডেৰাজে হলুদ ফুল শীৰ্ষক কবিতা সংকলনৰ বাবে শিলচৰৰ ফুটাপা চক্ৰৱৰ্তী সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ লাভ কৰিছে ইয়াৰ পিছতে আমি খেলৰ দিশলৈ চাওঁ পেৰিছ অলিম্পিকত খেলৰ দিশত আমাৰ অসমৰ পৰা গীতিকা তালুকদাৰে এক বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে অহা জুলাইৰ ২৬ তাৰিখৰ পৰা পেৰিছত অনুষ্ঠিত হ'বলগীয়া অলিম্পিকত বাতৰিয়া আৰু ফটো সংগ্ৰহৰ বাবে আমন্ত্ৰণ লাভ কৰিছে অসমৰ গীতিকা তালুকদাৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে পোনপটীয়াভাৱে আমন্ত্ৰণ জনোৱা কেইগৰাকীমান সাংবাদিকৰ ভিতৰত অন্যতম হৈছে এই গীতিকা তালুকদাৰ আৰু ভাৰতৰ পৰা একমাত্ৰ ক্ৰীড়া সাংবাদিক হিচাপে গীতিকা তালুকদাৰে আমন্ত্ৰণ লাভ কৰিছে দ্বিতীয়তে আহিছো আমি ৰাজনীতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ খবৰলৈ ৯ জুন তাৰিখে নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে আৰু নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত অসমৰ পৰা দুজনে মন্ত্ৰিত্ব লাভ কৰিছে তেওঁলোক হৈছে সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাঘেৰিটা সৰ্বানন্দ সোণোৱালে লাভ কৰা বিভাগ হৈছে পোৰ্টছ শিপিং আৰু ৱাটাৰৱেজ আৰু পবিত্ৰ মাঘেৰিটাই লাভ কৰা বিভাগ হৈছে মিনিষ্টাৰ অফ ষ্টেট ইন দ্য মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ এণ্ড মিনিষ্টাৰ অফ ষ্টেট ইন দ্য মিনিষ্ট্ৰী অফ টেক্সটাইলছ লগতে এই মন্ত্ৰীসভাৰ কেতবোৰ গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰা মন্ত্ৰীসকলৰ নাম আমি ক'বলৈ ওলাইছো গৃহ বিভাগ লাভ কৰিছে অমিত শাহে ৰাজনাথ সিঙে লাভ কৰিছে প্ৰতিৰক্ষা নিৰ্মলা সীতাৰমণে লাভ কৰিছে বিত্ত বিভাগ ধৰ্মেন্দ্ৰ প্ৰধানে লাভ কৰিছে শিক্ষা ডক্টৰ সুব্ৰমণ্যম জয়শংকৰে লাভ কৰিছে বৈদেশিক পৰিক্ৰমা বিভাগ ইয়াৰ পিছতে নীতিন গাডকাৰীয়ে লাভ কৰিছে পথ পৰিবহণৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু জগত প্ৰকাশ নাড্ডাই লাভ কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু এবাৰৰ লোকসভাৰ নতুন অধ্যক্ষ হৈছে ওম প্ৰকাশ বিৰলা ইয়াৰ পিছতে আমি মহাকাশ গৱেষণাৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াইছো জুন মাহৰ প্ৰথম সপ্তাহত ভাৰতীয় মহাকাশ সংস্থা ইছৰোৱে কৃষ্ণা মিছন সম্পৰ্কে ঘোষণা কৰিছে ই ভাৰত আৰু ফ্ৰান্সৰ মহাকাশ সংস্থা কমে ইছৰো আৰু নেশ্যনেল চেণ্টাৰ ফৰ স্পেচ ষ্টাডিজৰ এক যুটীয়া প্ৰকল্প আৰু ইয়াৰ অবজেক্টিভ হৈছে এই প্ৰকল্পৰ জৰিয়তে সমগ্ৰ বিশ্বতে মানৱ সৃষ্ট জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰভাৱ জলসম্পদ ব্যৱস্থাপনা লগতে খাদ্য আৰু জল সুৰক্ষাৰ জটিল প্ৰত্যাহ্বানসমূহৰ ওপৰত অধ্যয়ন কৰা হ'ব ইয়াৰ পিছতে আমি অন্য এটা গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 19 জুন তাৰিখে বিহাৰৰ ৰাজগড়ত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ স্থাপন কৰে আমি সকলোৱে জানো যে নালন্দা বিশ্ববিদ্যালয় প্ৰাচীন ভাৰতৰ এখন গুৰুত্বপূৰ্ণ বিশ্ববিদ্যালয় আছিল আৰু পঞ্চম শতিকাত কুমাৰগুপ্তৰ শাসনকালত এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল আৰু দ্বাদশ শতিকাৰ শেষৰ ফালে বখতিয়াৰ খিলজীয়ে এই বিশ্ববিদ্যালয়খন ধ্বংস কৰিছিল এতিয়া বিহাৰৰ ৰাজগড়ত নতুনকৈ স্থাপন কৰা নালন্দা বিশ্ববিদ্যালয়ৰ এই চৌহদৰ উপাচাৰ্য হৈছে অৰবিন্দ পানাগৰিয়া ইয়াৰ পিছতে আমি খেলৰ বাতৰিলৈ আহিছো টি20 বিশ্বকাপৰ বাতৰিলৈ আহিছো 17 বছৰৰ পিছত ভাৰতৰ বিশ্বকাপ দখল আৰু ফাইনেলৰ মেন অফ দা মেচ হৈছে বিৰাট কোহলি মেন অফ টুৰ্নামেণ্ট হৈছে জসপ্ৰীত বুমৰাহ আৰু সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে ৰহমতুল্লাহ গুৰবাজ আফগানিস্তানৰ আৰু সৰ্বাধিক উইকেট লাভ কৰিছে অৰ্শদীপ সিং ইণ্ডিয়া আৰু ফজল হক ফাৰুকি আফগানিস্তান ইয়াৰ পিছতে এই বিশ্বকাপৰ স্থান আছিল বাৰ্বাডোছ আৰু টি20 বিশ্বকাপৰ ইতিহাসত সমগ্ৰ টুৰ্নামেণ্টখনত অপৰাজয় হৈ চেম্পিয়ন হোৱা ভাৰতে হৈছে প্ৰথম দল ইয়াৰ পিছতে খেলৰ লগত জড়িত অসমৰ এটা বাতৰিলৈ আমি আহিছো ৰিয়ান পৰাগ ভাৰতীয় ক্ৰিকেট দললৈ নিৰ্বাচিত ভাৰতীয় জাতীয় ক্ৰিকেট দললৈ প্ৰথমগৰাকী অসমীয়া পুৰুষ ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হয় ৰিয়ান পৰাগ জিম্বাবৱেৰ বিৰুদ্ধে টি20 শৃংখলাত তেওঁ অভিষেক ঘটে ইয়াৰ পূৰ্বে অসমৰ পৰা
উমা চেত্ৰীয়ে ভাৰতীয় মহিলা ক্ৰিকেট দলটোত অন্তৰ্ভুক্ত হৈ ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল ইয়াৰ পিছতে আমি লন টেনিছৰ এটা বাতৰি লৈ আহিছো 2024 বৰ্ষৰ ফ্ৰেঞ্চ ওপেনৰ পুৰুষৰ শাখাত বিজয়ী হৈছে কাৰ্লোছ আলকাৰাজ তেওঁ স্পেইনৰ আৰু ৰানাৰ্ছ আপ হৈছে আলেকজেণ্ডাৰ জাভেৰেজ আৰু মহিলাৰ শাখাত বিজয়ী হৈছে ইগা স্ৱেটেক আৰু ৰানাৰ্ছ আপ হৈছে জেসমিন পিয়ালেনি জুন মাহৰ 9 তাৰিখে এই ফাইনেল খেল অনুষ্ঠিত হৈছিল ইয়াৰ পিছতে জুন মাহৰ অন্য এটা গুৰুত্বপূৰ্ণ দিন আছিল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যেটো 21 জুন তাৰিখে পালন কৰা হয় আৰু এই বৰ্ষৰ অৰ্থাৎ 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু আছিল নিজৰ আৰু সমাজৰ বাবে যোগ জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰত কেন্দ্ৰীয়ভাৱে এই বৰ্ষৰ যোগ দিৱস উদযাপন কৰা হয় 2014 চনত তদানীন্তৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱ অনুসৰি ৰাষ্ট্ৰসংঘই 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছিল জুন মাহৰ অন্য এটা গুৰুত্বপূৰ্ণ দিৱস হৈছে বিশ্ব পৰিৱেশ দিৱস আৰু প্ৰতি বছৰে 5 জুন তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় 1973 চনত পোনপ্ৰথমবাৰৰ বাবে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় 2024 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু আছিল লেণ্ড ৰিক্লেমেশ্যন ডিজাৰ্টিফিকেশ্যন আৰু ড্ৰাফ্ট ৰেজিলিয়েন্স অৰ্থাৎ বিলুপ্তপ্ৰায় মাটি পুনৰুদ্ধাৰ মৰুময় আৰু শুকান অঞ্চলসমূহক পুনৰ সজীৱ কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰা 2024 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ আয়োজক দেশ আছিল সৌদি আৰবিয়া ইয়াৰ পিছতে আমি অন্য এটা খবৰলৈ আগবাঢ়িছো যেটো ৰীমা দাসৰ লগত জড়িত ৰীমা দাসে 2024 বৰ্ষৰ অস্কাৰ একাডেমীৰ সদস্য হিচাপে মনোনীত হৈছে আৰু অস্কাৰ প্ৰদান কৰা সন্মানীয় সংস্থা একাডেমী অফ মোশন পিকচাৰ আৰ্টছ এণ্ড সায়েন্সত যোগদান কৰিবলৈ তেখেতক আমন্ত্ৰণ জনোৱা হৈছে এই একাডেমী এই বৰ্ষৰ বাবে ঘোষণা কৰা 487 গৰাকী শিল্পীৰ ভিতৰত ৰীমা দাস হৈছে অন্যতম ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ শিক্ষক ছবিখনে শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ শাখাত ভাৰতীয় ছবি হিচাপে অস্কাৰ বঁটাৰ মনোনয়নৰ বাবে অফিচিয়েল এন্ট্ৰি লাভ কৰিছিল ইয়াৰ পিছতে আমি আলোচনা কৰিছো জুন মাহত পালন কৰা দিৱসসমূহ জুন মাহৰ 4 জুন তাৰিখে আন্তৰ্জাতিক শিশু নিৰ্যাতন বিৰোধী দিৱস পালন কৰা হয় 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় 12 জুন হৈছে বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস 14 জুন হৈছে বিশ্ব ৰক্তদাতা দিৱস 20 জুন হৈছে ৰাভা দিৱস 21 জুন বিশ্ব সংগীত দিৱস আৰু 26 জুন হৈছে বিশ্ব ড্ৰাগছ বিৰোধী দিৱস ধন্যবাদ